জয় কৃষ্ণ গুরু, জয় কৃষ্ণ গুরু। শ্রীমদ্ ভগবদ গীতা প্রেমিক সমস্ত ভক্তবৃন্দ তথা আই মাতৃ আৰু যত আছে যুৱ প্ৰজন্ম বন্ধু বান্ধৱ সবার চৰণত আমি সেৱা জনাই সনাতন ধৰ্ম শ্ৰীমদ্ ভাগৱত গীতা অমৃত তত্ত্ব কথা পৰৱৰ্তী ভিডিঅ'ত মনুষ্যৰ ভাৰত প্ৰাপ্তি কেনেকৈ হয়, মনুষ্যক আত্মবুদ্ধিস্বৰূপ হ'বলৈ ভগৱানে কিয় কৈছে, এই বিষয়ে শ্ৰীমদ্ ভাগৱত গীতা দ্বাদশ স্কন্ধৰ 3, 4 আৰু 8 নম্বৰ শ্লোকৰ ব্যাখ্যাকৃত সম্পাদন কৰা হৈছে। ভক্তি সাগৰ, এই ভক্তি সাগৰখন অতি গভীৰ আৰু বৃহত্তম। এই মনুষ্যৰ বাবে সহজো নহয় আৰু কঠিনো নহয়। দুয়োৰে মধ্য ভাগতে এই ভক্তি বৃহত্তম ৰহস্য তত্ত্বৰ এই অধিষ্ঠান। মনুষ্যৰ জ্ঞান বুদ্ধি বিবেক সৎ পবিত্ৰ মনেৰে ঈশ্বৰৰ গুণ গান শ্ৰৱণ কীৰ্তন শ্ৰদ্ধা আৰু একাগ্ৰতাৰে এই সহযোগিতা কৰিলেই আপোনাৰ চিত্ত হৃদয়ৰ ভঁৰাল ভক্তি ধনেৰে পৰিপূৰ্ণ হ'ব। সেই শ্ৰোতা ভক্ত বান্ধৱ আই মাতৃসৱ, ইয়াৰ আগতে আমি আপোনাৰ সবচৰণত এটি কাটৰ অনুৰোধ যে এই চেনেলটোত বহু লোক নতুনকৈ শ্ৰোতা বন্ধু আছে, যে সমস্ত ভক্ত বন্ধুক আমি সেৱালৈ নিবেদন কৰিছোঁ যে চেনেলটো যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ কুণ্ঠাবোধ নকৰিব। আপোনালোকে দয়া আৰু কৃপা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্ৰদ্ধা সহকাৰে এই ভিডিঅ'টি বহুত ৰহস্য গুৰুত্বপূৰ্ণ তত্ত্ব ভক্তি ৰহস্যৰ কথা ভিডিঅ'টি সম্পূৰ্ণভাৱে আপোনাৰ সবেই শ্ৰৱণ কৰিব। কৃষ্ণ গুৰু, কৃষ্ণ গুৰু। নমো ভগৱতে বাসুদেৱায়। ॐ
বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। ये तत्सरं निदेशयं व्यक्तं पजुपासते सर्वगं चिन्तयं च कूटस्थं सनं ध्रुवम् संज्ञेयमय इन्द्रियग्रामं सर्वत्र समबुद्धायः ते प्राप्नुवन्ति मयैव सर्वभूते हिते रतः। যিয়ে নিজৰ ইন্দ্ৰিয়সমূহক ভাল ধৰণে বশ কৰি পৰমাত্মাৰ চিন্তন কৰিবৰ বাবেই সকলো সময়তে সকলো ঠাইতে পৰিপূৰ্ণভাৱে যাক দেখা নাপায় যে সেই নিৰ্বিকাৰ অচল ধ্ৰুৱ যিটো ক্ষয় নহয়, অব্যক্ত যিটো ব্যয় নহয়, অচল ধ্ৰুৱৰ যিটো সেই নিৰ্বিকাৰময় পৰমাত্মা যত্ন সহকাৰে তৎপৰতাৰে ই উপাসনা কৰা হয়। এওঁ প্ৰাণী মাত্ৰকেই যে হিত সাধনৰ বাবে যে সকলো প্ৰাণীতে প্ৰীতি প্ৰেম ৰাখিবৰ বাবে সকলো ঠাইতে সমবুদ্ধিমান হ'বৰ বাবে পৰমাত্মাক উপাসনা কৰি সেই পৰমাত্মাকেই প্ৰাপ্ত কৰে। এয়া শ্ৰীমদ ভাগৱত গীতা ভক্তি যোগৰ মহিমা। যে ভগৱত গীতাত শ্ৰীকৃষ্ণই কৈছে 12 অধ্যায়ৰ 8 শ্লোকত, শ্ৰদ্ধাৰে মন আপোনাৰ সবেই শ্ৰদ্ধাৰে শ্ৰদ্ধান্বিত হৈ একাগ্ৰত মন সহকাৰে এই ভিডিঅ'টো শুনক। ময়েব মনয়াধত্য ময়ি বুদ্ধি নিবেশয় নিবশিষ্যসি ময়েব যৎ ঊৰ্ধ্বম ন সংশয়ঃ। তুমি মোতেই তোমাৰ মনক স্থাপন কৰা আৰু মোতেই তোমাৰ মনৰ বুদ্ধিকো প্ৰবিষ্ট কৰা। ইয়াৰ পিছতে তুমি মোতেই নিবাস কৰিবা। তুমি অলপ সংশয় নকৰিবা, তুমি
অলপ সংশয় নকৰিবা। ভগৱানৰ মততে তেওঁ যে উত্তম পুৰুষ যোগবেতা হয়, যিয়ে ভগৱানৰ লগত নিজৰ নিত্য যোগৰ অনুভৱ হৈ যায়। সকলো ভক্ত সাধকে উত্তম যোগৰ বেটা বনাবৰ কাৰণেই এই উদ্দেশ্যেৰে ভগৱানে অৰ্জুনক কোৱা চলেৰে আমাকো এই নিমিত্ত বনাই এই আজ্ঞা দিছে যে মোকেই পৰমেশ্বৰৰ পৰম শ্ৰেষ্ঠ আৰু পৰম গোপনীয় বুলি মানি তোমাৰ বুদ্ধিক মোতেই লগাই দিয়া আৰু মোতেই নিজৰ পৰম প্ৰিয়তম বুলি মানি তোমাৰ মনকো মোৰ চৰণতেই লগাই দিয়া। ভগৱানতেই আমাৰ স্বতঃসিদ্ধি স্থিতি হয়, কিন্তু ভগৱানতে মন নলগালে যে বুজিব ইয়াক আৰু বুদ্ধিকো নলগালে আমি ভগৱানতে যদি মন লগালেও যে ভগৱানৰ লগত নিজৰ স্বতঃসিদ্ধ নিত্য সম্বন্ধক আমি অনুভৱ কৰিব নোৱাৰিম আৰু ই অনুভৱ নহয়। এই কাৰণে ভগৱানে কৈছে যে তোমাৰ মনোবুদ্ধিক মোতেই তুমি পুনৰ মোতেই নিবাস কৰি দিবা, তুমি মোতেই নিবাস কৰিবা, যি প্ৰথমতে অৰ্থাৎ তোমাৰ নিজৰ স্বতঃসিদ্ধ স্থিতিত অনুভৱ হৈ যাব। যাৰ মনেৰে জড় সংসাৰৰ মমতা আসক্তি সুখ ভোগৰ ইচ্ছা আশা আদি কাৰণ বাৰে বাৰে সংসাৰতেই চিন্তা কৰা হয় আৰু বুদ্ধিৰে সংসাৰতে ভাল বেয়া চিন্তন কৰি আহে। সেই মনকো সংসাৰৰ পৰা আঁতৰাই যে ভগৱানতে লগাই বুদ্ধি দ্বাৰা দৃঢ়তাৰে নিশ্চয় কৰিব যে মই কেৱল ভগৱানৰেই হওঁ, মই কেৱল ভগৱানৰেই হওঁ, মই কেৱল ভগৱানৰেই হওঁ। এনে দৃঢ় নিশ্চয় কৰিলে সংসাৰ চিন্তন আৰু মহত্বও সমাপ্ত হৈ যাব। এক ভগৱানতে মনৰ লগতে যে সম্বন্ধ ৰাখি যাব লাগে, যে এই মন বুদ্ধিক ভগৱানতেই লগাই ৰখা। মনৰ বুদ্ধি লগালেও যে বুদ্ধিক লগোৱাটো ই মুখ্যতম। কোনো বিষয়ত প্ৰথমতে বুদ্ধিৰে নিশ্চয়তা হয়, পুনৰ বুদ্ধিক সেই নিশ্চয়তাৰ মনৰ স্বীকাৰ কৰি লোৱা হয়। যে মনৰ প্ৰাধান্যতাই হয় যে যি পুৰুষৰ লক্ষ্য ই ভাগৱত প্ৰাপ্তি নহয় আৰু তেওঁ মন বুদ্ধিও সেই বিষয়তে লগাব লাগে। সেই বিষয়ত মন বুদ্ধিক লগোৱাৰ পিছতো তেওঁৰ সিদ্ধিটো প্ৰাপ্ত হ'বই পাৰে, কিন্তু ভগৱত প্ৰাপ্তি নহ'লে ভক্তৰ সাধকে বুদ্ধিৰে দৃঢ় নিশ্চয় কৰি ল'ব লাগে। ভাগৱত প্ৰাপ্তি এই বিষয়টো বৰ ডাঙৰ শক্তি। ভাগৱত প্ৰাপ্তি এই বিষয়টো বৰ ডাঙৰ শক্তি। এই নিশ্চয়াত্মিকা বুদ্ধি হোৱাটো সকলোতকৈ ডাঙৰ বাধা আহি পৰে, ডাঙৰ বাধা আহে। তেনেকৈ যে ভোগ সংসাৰৰ সুখ লোৱা, সুখৰ আশাৰে মনুষ্যৰ বৃত্তি ধন মান বঢ়াই
আৰু তাক পোৱাৰ উদ্দেশ্যেৰে তেওঁৰ বুদ্ধি বহুত ভেদাভেদ আৰু ই অসীম পাৰাপাৰহীন হৈ যায়। যদি ভগৱতেই ভগৱত প্ৰাপ্তিক এক নিশ্চয় হয়, তেতিয়া তেওঁ নিশ্চয়তাৰে ইমানেই পবিত্ৰ হয় যে সেই শক্তি দুৰাচাৰী পুৰুষকো ভগৱানে সাধু বনাই লয়। এই নিশ্চয়তাৰ প্ৰভাৱেৰে অতি শীঘ্ৰেই ধৰ্মাত্মা হৈ যায় আৰু সদায় ই থাকিবৰ বাবে পৰম শক্তি প্ৰাপ্ত কৰি লৈ লয়। যে গীতা 30:31 নং শ্লোকতো ভগৱানে কৈ গৈছে যে মই ভগৱানৰ হওঁ, ভগৱান মোৰ হয়, মই ভগৱানৰ হওঁ আৰু ভগৱান মোৰ হয়। এনে নিশ্চয়তা ভক্ত সাধকে তেওঁ পবিত্ৰ বুদ্ধিত পতিত হয়, কিন্তু বাস্তৱত এনে দেখা পোৱাটো নাযায়। বুদ্ধিত এনে দেখাৰ পিছতো যে সাধকৰ এই কথা পাত্তা নাপায়, কিয়নো তেওঁ স্বয়ং প্ৰথমে ভগৱানতে স্থিত হয়। তেওঁ ভগৱানৰ এনে সম্বন্ধত কেতিয়াও বিচলিত নহয়। আৰু কেতিয়াও নাপাহৰে যে মই বিবাহিত হ'লেও মোৰ সংকল্প নিশ্চয় কৰি ল'ব যে মোৰ গুৰু ভগৱান শ্ৰীকৃষ্ণ আৰু মই তেওঁৰ শিষ্য। এনে ভাৱেৰে এনে সম্বন্ধৰ কাৰণেই কোনো অধ্যয়ন নকৰক কিয় যে এই নিশ্চয়তা তেওঁৰ ভিতৰত অটল হৈ থাকে। বিস্মৃতিটোৰ সম্বন্ধৰ যে ই স্মৃতিৰ অভাৱ কেতিয়াও নহয়, কিয়নো সম্বন্ধৰ নিশ্চয়তা মোৰ সংকল্প আছে। এনে প্ৰকাৰৰ সংসাৰ সম্বন্ধক মনা হয় যেতিয়া স্মৃতি আৰু বিস্মৃতি দুয়ো অৱস্থাতেই অটল হৈ থাকে। তেতিয়া ভগৱানৰ লগত যি সদায় নিত্য সম্বন্ধ হয় যে তেওঁ বিস্মৃতি কেতিয়াও হ'ব নোৱাৰে। অতঃ মই ভগৱানৰে হওঁ আৰু ভগৱান মোৰ হয়। এনে প্ৰকাৰৰ মোৰ সংকল্প স্বয়ং ভগৱানতে লগাই আনিলে মন বুদ্ধিৰ স্বতঃস্ফূৰ্ত ই ভগৱানতেই লাগি যায়। মন বুদ্ধি অন্তঃকৰণ চতুষ্টয়ক ই অন্তৰ্ভাৱ হয় যে মনৰ অন্তৰ্গত চিত্ত আৰু বুদ্ধি অন্তৰ্গত অহংকাৰ ই অন্তৰ্ভাৱ হয়। মন বুদ্ধি যদি ভগৱানক লগোৱাটো যে অহংকাৰৰ আধাৰ হয়, যে স্বয়ং ভগৱানেই লগাই এই মন স্বয়ং ভগৱানৰ চৰণতেই লগাই যাব লাগে। এই ভাৱতে নিৰ্বিকল্প স্থিতি হ'লেই যে মোৰ সংকল্প ভগৱানতেই লীন হৈ যাব। এতিয়া আমি নিজকেই
প্ৰত্যেকেই ভাবি চোৱাটো উচিত হ'ব যে আৰু বিচাৰ কৰি চাব লাগে। ধৈৰ্য সহকাৰে সম্পূৰ্ণ ভিডিঅ'টো শুনক। মোৰ প্ৰকাশৰ আৰু আধাৰ যে নিজৰ স্বৰূপ চেতন আৰু নিত্য, এই কাৰণে উৎপত্তি ই বিনাশশীল। জড়ৰ সংসাৰৰ ই স্বৰূপত কোনো সম্বন্ধ ই নহয়। স্বৰূপটো ভগৱানৰে স্বতঃসিদ্ধ। এই স্বৰূপটো ভগৱানৰ স্বতঃসিদ্ধ সম্পৰ্ক হয়, সম্বন্ধ হয়। এনে সম্বন্ধক পাবলৈ লোৱা যে নিজৰ মন বুদ্ধি স্বতঃ যে ভগৱানতেই ৰাখিব লাগিব, ভগৱানৰ চৰণতেই এই মন ৰাখিব লাগিব। কিয়নো নিবশ্যসি ময়েব অদূৰ্ধ্বম ন সংশয়ঃ। নিবশিষ্যসি ময়েব অদূৰ্ধ্বম ন সংশয়ঃ। ইয়াত অদূৰ্ধ্বম এই পদৰ ভাৱ যে এইটোৱেই হৈ যে যিখনতে মন বুদ্ধি ভগৱানতে সম্পূৰ্ণৰূপে লগাই যাব, যে সেই মন বুদ্ধিতে কিঞ্চিত মাত্ৰও ই নিজৰ অন্য কোনো সংকল্প নাথাকে। সেইখনতেই ভগৱত প্ৰাপ্তি হৈ যায়, সেইখনতেই ভগৱত প্ৰাপ্তি হৈ যায়। এনে নহয় যে মন বুদ্ধি অপূৰ্ণত লগোৱাৰ পিছত যে ভগৱত প্ৰাপ্তিতে সময়ৰ কোনো ব্যৱধান ৰৈ যায়। ভগৱানে অৰ্জুনক কোৱা চলাৰে আমাকো কৈছে যে মোতেই মন বুদ্ধি লগোৱা পিছত মোতেই নিবাস কৰিবা। মোতেই মন বুদ্ধি লগোৱা, মোৰ চৰণতেই মন বুদ্ধি লগোৱা পিছত তুমি মোতেই নিবাস কৰিবা। ইয়াত সংশয় নকৰিবা। এনেকৈ ইমান সুন্দৰভাৱে পৰমাত্মা ভগৱান শ্ৰীকৃষ্ণই বুজাই দিছে যে অৰ্জুনৰ হৃদয়ত কিছু সংশয় আছে। তেতিয়াও ভগৱানে কৈছে, যেতিয়া যি মুহূৰ্ততে অৰ্জুনৰ হৃদয়ত সংশয় থাকিল, যে সেইখনতে সেই মুহূৰ্ততেও ভগৱানে কৈছে যে সংশয় নকৰিবা, ন সংশয়ঃ। এই পদতে দিছে যদি সংশয়ৰ সমাধান নহয়, যে এই সংশয় কি হ'ব পাৰে যে মনুষ্যৰ হৃদয়তে প্ৰায় এই কথা বহি থাকে যে ভাল কৰ্ম হ'ব লাগে, ভাল আচৰণ হ'ব লাগে, একান্ত মনে ধ্যান লগাব লাগে, তেতিয়াহে পৰমাত্মা প্ৰাপ্তি হ'ব। যদি এনে প্ৰকাৰৰ সাধন কৰিব নোৱাৰে যে পৰমাত্মা প্ৰাপ্তি কদাপিও তেতিয়াও নহয়, তেতিয়াও হ'ব নোৱাৰে। এই ভ্ৰমতাৰ দূৰ কৰিবৰ কাৰণে ভগৱানে কৈছে যে মোৰ প্ৰাপ্তিৰ উদ্দেশ্যে তোমাৰ মন বুদ্ধিক ৰাখি যে সেই মন বুদ্ধিক মোৰ চৰণত লগোৱাটো তেনেকৈ হয় যে এই সকলো কথা, সকলো সাধন একেলগ হৈও যে যিমানবিলাকৰ সমান হ'ব নোৱাৰে, অত মন বুদ্ধিক নিশ্চয়তাৰে মোৰ চৰণত লগাই দিলেই তোমাক মোৰেই প্ৰাপ্তি হৈ যাব।
ইয়াত কোনো তুমি সংশয় নকৰিবা, ইয়াত তুমি কোনো সংশয় নকৰিবা। ময়াপৃত্ত মনোবুদ্ধি নাম বৈশ্য সংশয়। ময়াপৃত্ত মনোবুদ্ধি মাম বৈশ্য সংশয়ম। গীতা 7-8 শ্লোকত ভগৱানে কৈ গৈছে, 7-8 শ্লোকত ভগৱানে কৈ গৈছে যে বুদ্ধিতে সংসাৰৰ মহত্ব হয় আৰু মনেৰে সংসাৰৰ চিন্তন হৈ থাকে। যেতিয়ালৈকে নিজৰ স্থিতি সংসাৰতে বুজিব লাগিব যে সংসাৰৰ স্থিতি সংসাৰৰ সংগতে থাকে, সংসাৰ চক্ৰতে ই ঘূৰি ফুৰে। মন বুদ্ধি আৰু অহংকাৰৰ 8 প্ৰকাৰ ধৰণে বিভক্ত হয়। যে আগৰ 5 শ্লোকতো প্ৰকৃতিক এনে প্ৰকাৰে বৰ্ণনা কৰিছে যে নিজৰ জীৱৰ ভূতা পৰা প্ৰকৃতি চেতন, আৰু প্ৰকৃতিৰে বৰ্ণনা কৰিছে। এই দুই প্ৰকৃতিক ভগৱানে নিজেই কৈছে, এই দুই প্ৰকৃতিকে ভগৱানে নিজে কৈছে যে এই দুই প্ৰকৃতিও স্বামী মই নিজেই হওঁ। জড়ৰ প্ৰকৃতিৰ কাৰ্য অপৰা প্ৰকৃতিৰে হয়, জড়ৰ প্ৰকৃতিৰ কাৰ্যবিলাক অপৰা প্ৰকৃতিৰে হয়। তেতিয়া নিকৃষ্ট হ'ব চেতন, তেতিয়া চেতন নিকৃষ্ট হৈ পৰিব আৰু চেতন পৰমাত্মাৰ অংশ হ'ব। এই চেতন পৰমাত্মাৰ অংশৰ অধ্যায়ৰ যে 7 শ্লোকতো ভগৱানে কৈছে যে পৰাৰ প্ৰকৃতিৰে শ্ৰেষ্ঠ। যে গীতা ৫ম অধ্যায়ৰ 7ম শ্লোকত ভগৱানে কৈছে, আৰু এই শ্লোকতো কিন্তু পৰাৰ প্ৰকৃতি জীৱৰ ভূৰিৰে অপৰা প্ৰকৃতি নিজৰ তথ্য, নিজৰ তথা যে নিজকেই ই মানিব পাৰে। কিন্তু ইয়াক যদি মনা যায় ই বন্ধনত পৰি যায়, ই কৰ্ম বন্ধনত পৰি যায়, বিষয় বাসনাৰ কৰ্ম বন্ধনতেই পৰি যাব। জন্ম মৰণৰ চক্ৰতেই যে ভগৱানে এই শ্লোকত কৈ গৈছে যে তেওঁ এই জন্ম মৰণৰ চক্ৰতেই ঘূৰি ফুৰিব। ভগৱানে এই শ্লোকত এনেধৰণে কৈছে যে মন বুদ্ধি ৰূপ অপৰা প্ৰকৃতিৰ নিজৰ সংকল্পক হতাই, মন বুদ্ধি এই পৰা প্ৰকৃতিৰ সংকল্পক ই নিজৰ স্বভাৱেৰে হতাই, ইয়াকো তুমি সেই মন তোমাৰ সেই তেনে মন বুদ্ধি তুমি মোৰ চৰণতে অৰ্পণ কৰি মোতেই লগাই দিয়া। এনে কৰিলেই, এনে প্ৰকাৰৰ মন বুদ্ধিক মোতেই সমৰ্পণ কৰিলেই, ইয়াৰ লগতে যদি ভুলকো যদি মানি লোৱা হয়, তোমাৰ কিছু ভুলকো যদি মনা যায়, যে সেই সম্বন্ধখিনি কি হ'ব, সেই সম্পৰ্কখিনি যেতিয়া তোমাৰ মন বুদ্ধি মোৰ চৰণত সমৰ্পণ কৰিবা, যে সকলো সম্বন্ধ বিষয় বাধনত এই সম্পৰ্কবিলাক ছিগি যাব, এই সম্বন্ধবিলাক বিষয় বাধনৰ সম্বন্ধবিলাক ছিগি যাব, আৰু মোৰ চৰণতেই তোমাৰ নিজৰ স্বতঃসিদ্ধ নিত্য সম্বন্ধৰ অনুভৱ হ'ব। শ্ৰদ্ধাৰে শুনক, শ্ৰদ্ধাৰে শুনিব মন স্থিৰ কৰি। যে ভগৱত প্ৰাপ্তি ই সম্বন্ধী আমি বিশেষ কথালৈ আহোঁ। যে ভগৱানক প্ৰাপ্তি কোনো সাধাৰণ বিষয়েৰে হ'ব নোৱাৰে।
ইয়াৰ কাৰণ কি যে ধ্যান আদি সাধন কৰি মন বুদ্ধি ইন্দ্ৰিয়ৰ আশ্ৰয় হয়। শৰীৰ মন বুদ্ধি ইন্দ্ৰিয়াদি প্ৰকৃতিৰ কাৰ্য ই জড় বস্তুৰে হয়। জড়ৰ পদাৰ্থৰ দ্বাৰা চিন্ময় ভগৱানক কিনিব পৰা নাযায়। জড় পদাৰ্থ ভগৱানৰ চিন্ময়, এই শক্তিটো চিন্ময় জড় পদাৰ্থৰ দ্বাৰাই কিনিব পৰা নাযায়। কিয়নো প্ৰকৃতিৰ সম্পূৰ্ণ পদাৰ্থ মিলিও চিন্ময় পৰমাত্মা সমান কেতিয়াও কদাপিও হ'ব নোৱাৰে। সাংসাৰিক পদাৰ্থ কৰ্ম পুৰুষাৰ্থ কৰোঁতেই প্ৰাপ্ত হয়, পুৰুষাৰ্থ প্ৰাপ্ত হয় যে অত সাধক ভক্তই যে ভগৱানক প্ৰাপ্তিহে স্বাভাৱিকত হয়। ভগৱানৰ প্ৰাপ্তিহে ই স্বাভাৱিক হয়। মনুষ্যৰ পৰা পাৰ্বতী আদি যে তপস্যাৰে নিজৰ ইষ্টক প্ৰাপ্তি কৰি লৈছিল। ইয়াৰ ইতিহাস পুৰাণ আদিত যে মনে প্ৰকাশ প্ৰাপ্তি হৈছিল, মনৰ কথাই ইয়াক শুনিলে যে পুৰাণ আদি এনেধৰণৰ এনে প্ৰকাশৰ কথা পঢ়িলে শুনিলে যে সাধকৰ অন্তঃকৰণতে এনে চাপ পৰি যায়। আৰু সেইটো এই ধৰণে ক্ৰমশ ই দূৰ হৈ আহে। ই ক্ৰমশ দূৰদৰ্শী হৈ আহে আৰু ই দৃঢ় হয়। কিন্তু তপস্যা আদি সাধনাৰ যেতিয়া ভগৱানক প্ৰাপ্তি হোৱা দেখিলে বা প্ৰাপ্তি হোৱা দেখিছিলে, তাতো সেই জড়ৰ লগতে মানি লৈছিল। তেতিয়াও সেই সাধনাতে ই তেনে সাধকৰ মন জড়তাৰ লগতে ই মিলাই লৈছিল, মানি লৈছিল যে সাধনাৰ সৰ্বথাৰ বিচ্ছেদ হয়। এনেকৈও সাধনাৰ যেতিয়া জড়তাৰ লগত সম্বন্ধ ৰাখে তেনে সাধনা বিচ্ছেদ হৈ যায়। যি সাধনা হয় এই সাধনাৰ সাৰ্থকতা ই অসাধন ত্যাগেৰে হয়। সাধনাৰ সাৰ্থকতা অসাধন ত্যাগেৰে হয়। ই যেতিয়া অসাধন ত্যাগ কৰিলে সেই সাধনাৰ সিদ্ধিপ্ৰাপ্তি হয়। ভগৱানে সকলোতকৈ সদা সৰ্বদাই ই স্বতঃস্ফূৰ্তভাৱে প্ৰাপ্ত হৈ যায়। কিন্তু জড়ৰ লগত যদি মনৰ বুদ্ধিকো যদি মানি লয়, জড়তাৰ সম্পৰ্ক ৰাখে, তাৰ সম্বন্ধ সৰ্বদা ত্যাগ কৰিলেই তেওঁ মনৰ তেনে প্ৰত্যক্ষ অনুভূতি হৈ যাব যে এই কাৰণে ভগৱত প্ৰাপ্তি জড়তা দ্বাৰা কেতিয়াও নহয় আৰু হ'বও নোৱাৰে। ইয়াৰ প্ৰত্যুত্তৰ জড়তাৰ ত্যাগেৰেহে সমস্ত প্ৰাপ্তি হয়। ভগৱত প্ৰাপ্তি সমস্ত তত্ত্বকথা ভগৱত স্বৰূপ আৰু পৰমাত্মা ঈশ্বৰ প্ৰাপ্তি হয়। যি সাধক যে ভক্তই নিজৰ সাধনাৰ বলেৰে ভগৱত প্ৰাপ্তিক যদি মানি লৈছে, তেওঁ বৰ ভুল কৰিছে। কিয়নো যে সাধনাৰ সাৰ্থকতা কেৱল জড়তা ত্যাগ কৰিলেহে ই প্ৰাপ্ত হ'ব। এই ৰহস্যক নুবুজি সাধনাতে যে এই মমতা কৰে, সাধনাতেই মমতা কৰে, জড়তাক মমতা কৰে, বিষয় সম্বন্ধত মমতা কৰে। আৰু তাৰ আশ্ৰয় লৈ যদি সাধকে জড়ৰ লগতে সম্বন্ধ বনাই ৰাখে,
যে যেতিয়ালৈকে হৃদয়তে এই জড়তাৰ কিঞ্চিত মাত্ৰও ই আদৰ হৈ থাকিব, তেতিয়ালৈকে ই ভগত প্ৰাপ্তি আৰু ঈশ্বৰ প্ৰাপ্তি হোৱাটো বৰ কঠিন হৈ পৰে। তেতিয়ালৈকে ভগত প্ৰাপ্তি ই কঠিনেই হ'ব। কিয়নো যে এই কাৰণে সাধকে বিচাৰিব লাগে যে সেই সাধনাৰ সহায়তাৰে জড়তাক সৰ্বথা ই বিচ্ছেদ কৰি ল'ব লাগে। বিচ্ছেদ হৈ যায়, বিচ্ছেদ কৰি লয়। একমাত্ৰ ভগত প্ৰাপ্তিৰ উদ্দেশ্যৰে সেই মন বুদ্ধিক উদ্দেশ্য কৰি তাক জানিবলৈ যে সাধনাৰ জড়তাৰ সম্বন্ধ ই সুগমতাপূৰ্বকভাৱে ত্যাগ কৰি যাব লাগে, এৰি যাব লাগে। পুনঃ যে ভগৱানতে মন বুদ্ধি লগাই তুমি উদ্যোগ কৰা। ভগৱানে ইমান সুন্দৰভাৱে এই দিলৰ তত্ত্বমৰ্ম ভক্তি যুগৰ ৰহস্য তত্ত্ব কথা মনীশ্বৰ কল্যাণ হতে ইমান সুন্দৰভাৱে দি থৈ গৈছে। যজেদং ধায়তে জগত মনস্থানি ইন্দ্ৰিয়ানি প্ৰকৃতিস্থানি কৰিষ্যতি ময়া শক্ত মনাহা মন মনা ভৱ ময়া বৈশ্য মনোয়ে মাম ময়ব মন আধস্য ময়ি বুদ্ধি নিৰ্দেশয় মস্তিতঃ সততং নিবশিষ্যসি ময়ব। যে গীতাত ভগৱানে কৈছে, ইমান দয়া কৰি মনুষ্যসকলক কৈছে যে মন বুদ্ধি দুয়োৰেই যে সোণৰ পদাৰ্থৰ নিচিনাকৈ শুদ্ধ আৰু পবিত্ৰতাৰে ৰাখি ভগৱানৰ চৰণত লগালেই স্বয়ং ভগৱানকেই প্ৰাপ্তি কৰিব পাৰিব, স্বয়ং ভগৱানকেই প্ৰাপ্তি হ'ব আৰু ভগৱানে তেওঁৰ লগতেই থাকিব। ভগৱান তেওঁৰ লগতেই পিছে থাকিব। শ্ৰীমদ ভগৱত গীতাত ভগৱানে কৈছে, বিষয়ান ধায়তোষি সতস্বম বিষয়েষু বিসজ্জতে মাম অনুস্মৃত শ্ৰীসন্তম ময়ে প্ৰবিলীয়তে। যেতিয়া মনুষ্যৰ মনৰ সংকল্প, প্ৰত্যেক মনুষ্যৰ ভক্ত নিজৰ কল্যাণ কামনা কেনেকৈ হ'ব পাৰে, কেনেকৈ ঈশ্বৰ প্ৰাপ্তি হ'ব, কেনেকৈ ভগত প্ৰাপ্তি হ'ব, ইমান সুন্দৰভাৱে মনুষ্যক এই কল্যাণগত উপহাৰ, মুক্তিকামী উপহাৰ ভগৱানে দি থৈ গৈছে। ওম তৎসৎ ইতি। ভগৱত প্ৰাপ্তি তেনেকৈ হয়। আত্মবুদ্ধিশ্বৰ হ'বলৈ মনুষ্যক ভগৱানে কিয় কৈছে, এই বিষয়ে এই তথ্যৰ ৰসপ্ৰেমিক অমৃতময় এই ভিডিঅ'টো আপোনাৰ সবৰ চৰণত আমি প্ৰকাশ কৰিলোঁ। আপোনাৰ সবে শুনিলে আৰু পৰৱৰ্তী ভিডিঅ' শুনিবৰ বাবে আমাক যেন আপোনাৰ সবে আশীৰ্বাদ কৰিব। আমি পুনৰ কৰিছোঁ যে এই ভিডিঅ'বিলাক আপোনালোকে চাই আমি ইমান কষ্টৰে
এই ভিডিঅ'ৰ অতি যত্ন সহকাৰে কিমান অধ্যয়ন কৰিবলগীয়া হৈছে কৰি এই ভিডিঅ'বিলাক আমি বনাইছোঁ যে আপোনাসৱে মনত কেতিয়াও কুচিত ভাৱ নলৈ যে এই ভিডিঅ' আমাৰ এই চেনেলটোত শ্ৰীমদ ভৱেশ্বৰ অমৃত তত্ত্ব কথা এই চেনেলটোত আপোনাসৱৰ কোনো ধন ব্যয় কৰিব নালাগে, কষ্টও কৰিব নালাগে। ছাবস্ক্ৰাইব আপোনালোকে কৰি দিব। প্ৰভু সমস্ত বা সমস্ত ব্ৰহ্মাণ্ডৰ সমস্ত এইকণ আপোনাসৱৰ অমূল্য দান। এই অমূল্য দানেই আপোনাসৱৰ ঈশ্বৰ চৰণৰ হৃদয়ত ভক্তি পাত্ৰ পূৰ্ণিত হ'ব। জয় কৃষ্ণ।